মঙলদৈ দৈনিক মাছৰ বজাৰত উত্তপ্ত পৰিস্থিতি। মাছৰ বজাৰত দৰদাম কৰি বিপদত নৰেন হাজৰিকা নামৰ লোকজন। মঙলদৈ দৈনিক মাছৰ বজাৰত কৰিছিল দৰদাম। দৰদাম কৰাক লৈ নৰেন হাজৰিকাক মাছৰ ব্যৱসায়ীয়ে মাৰপিট কৰে। কিনিব আহিছিলোঁ দাম দৰ আমাৰ তেওঁ কৈ মিছাকৈ তেওঁ আমাক দিয়া মাছটো বেলেগলৈ বেছি দিছে। দিয়াৰ পিছত তেওঁ ক'লোঁ যে আপুনি ইমান সময় ৰখি থাকিব, আমাৰ ৰখাই থাকিব নালাগিছিল। তাৰপিছত তেওঁ বেলেগত দিলে মাছটো দিয়াৰ পিছত তেওঁ তৰ্ক তেওঁ বাঘখন লৈ যায় আমাক মাৰিব। ক'ত মাৰিছে আপোনাক? কেইজনে মাৰিছে আপোনাক? আগুৰি ধৰি মাৰিছে। তাৰপিছত দুজনে মই চিনি পাম আৰু বাকীকেইজনে গোটেইকেইজনে মাৰিছে। এতিয়া পলাইছে নেকি? তেওঁলোক পলাইছে এতিয়া মাছৰ বজাৰৰ পৰা পলাইছে। খবৰ বিয়পি পৰাৰ লগে লগেই উপস্থিত হয় স্থানীয় হিন্দু লোকসকল। লগে লগে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। স্থানীয় ৰাইজে মঙলদৈ চহৰৰ মাছমজিয়াতে থকা মাছৰ বজাৰৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। শেষত মঙলদৈ সদৰ আৰক্ষীৰ উপস্থিত হৈ পৰিৱেশ কিছু নিয়ন্ত্ৰণলৈ আনি বুলি জানিব পৰা গৈছে। আজি আপোনাৰ এজন দুজন আমাৰ হিন্দু ভাই মাছ কিনিব আহিছে, সিহঁতক দা দেখাইছে, লাঠি দি ইমানকৈ মাৰিছে, গোটাইকেইটা আহি মাৰিছে। জানেনে আপোনালোকে এইটো অসমত ৰেগুলাৰ কিয় হৈ আছে? ৰেগুলাৰ কিয় হৈ থাকে? আপুনি পৰহিৰ কথা চাওক, চিপাঝাৰৰ এম্বুলেঞ্চ 108ৰ ড্ৰাইভাৰে তাতে আমাৰ পেচেণ্টক ৰেপ কৰিছে। ৰেপ কৰি আজি জেলত গৈছে, কোনো আৱাজ নাই। এইটো সদায় হ'ব নোৱাৰে। আমি খালি হিন্দু মানুহ দিমাগত কাম কৰোঁ কাৰণে যে আমি পাগলা হ'ব লাগে, চব পাগলা হৈ যাব। এটাই 50টা কাটা আৰম্ভ কৰিম, কোনো ৰক্ষা নহ'ব ইয়াতে। আজি এইখিনি ৰাষ্ট্ৰীয় বজৰংগলৰ আপোনাৰ পৰা আমি ভাবুকি দিছোঁ যে তেওঁলোকে ভালে ভালে যায়। এতিয়া কমিটি প্ৰেচিডেণ্ট আহি পেলাই সোনকালে মাপ খোজক আৰু ইয়াৰ বিষয়ে আলোচনা কৰিব লাগিব। কাৰণ হয় সৰু সৰু মাছ বেচে, আপোনালোকে দেখা পাইছে, সিহঁতে 5টা 6টাকৈ দা আনিছে। এইটো ষ্ট'ৰ ৰুম বনাইছে, কিবা কাজিয়া লাগিলে তাৰ পৰা লৈ আমাৰ মানুহৰ ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব, এইটো ধান্দা থাকিছে। আমি কেতিয়া মানি ল'ব নোৱাৰিম। ইয়াতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বজৰং দল, ৰাষ্ট্ৰীয় বজৰং দল, হিন্দু সংগঠন গোটাইকেইটা আমি একেলগে আছোঁ আৰু একেলগে থাকিম। আৰু আমি এই হয় কণ্টিনিউ আন্দোলন কৰি যাম। আমি চাওঁ যে মংগলদৈ এতিয়া তৎকালভাৱে বজাৰ বন্ধ হ'ব লাগে, নহ'লে কিন্তু আমি তৎকালভাৱে কেনেকৈ বন্ধ কৰাব লাগে আপোনালোকে নাজানে। এতিয়া আমি জানাই দিব যদি লাগে, এতিয়া জ্বলাই দিম মাৰ্কেট। এইখিনি কথা কৈ দিলোঁ, সোনকালে বন্ধ কৰ, নহ'লে এটাকৈ মাৰিম। এতিয়া জয় শ্ৰীৰাম, নমস্কাৰ, ভাৰত মাতা কি জয়। নৰেন হাজৰিকা বুলি আমাৰ খিলঞ্জীয়া অসমীয়া ল'ৰা এজনক মাছ বজাৰত দাম দৰ কৰাৰ কাৰণে মাৰিছে। মাছৰ দাম 180 টকা ক'লে, ল'ৰাজনে ক'লে 140 টকা দিম। 140 টকা দিম বুলি কোৱাৰ পিছত মিয়াজনে একো ৰিপ্লাই দিয়া নাই। প্ৰায় 15-20 মিনিট পিছত কৈছে, দাদা মোক মাছটো কি নিদিয়ে নেকি? নাই, এইটো মাছ বিক্ৰী হ'ল। ল'ৰাজনে ক'লে যে আপুনি মোক কিয় ইমান 20 মিনিট ৰখাই থৈছে, মই বেলেগ বেপাৰীৰ পৰা মাছ লওঁ। তাৰপিছত এনেকৈ কৰাৰ পিছতে কিহৰ দম দিছা বুলি কৈ ল'ৰাজনে আক্ৰমণ কৰে। ল'ৰাজনে আক্ৰমণ কৰোঁতে ফোন মাৰে, ফটো উঠাব খোজোঁতে মোবাইল কাঢ়ি দিয়ে, ভিডিঅ' ৰেকৰ্ডিং কৰিব নাপালে, মোবাইল কাঢ়ি ফটো ডিলিট কৰি দিছে। এই মিয়াৰ ইমান অত্যাচাৰ আজি হ'ব নেকি? হৈ যায় সিদিনাখন ডক্টৰ হেমন্ত ডেকাৰ চেম্বাৰত যে মাৰিলে, আজি আমাৰ মাছৰ বজাৰত আমাৰ ল'ৰাক মাৰিব। গোটেই অসম জ্বলি আছে আৰু আমি দাবী জনাইছোঁ মাছৰ বজাৰ আমি খুলিব নিদিওঁ। মাছৰ বজাৰ খুলিব নিদিওঁ, অনিৰ্দিষ্ট কাললৈ ইয়াৰ মীমাংসা হ'ব লাগিব। আৰু চিপাঝাৰ 108 ড্ৰাইভাৰে আমাৰ অসমীয়া ছোৱালী খিলঞ্জীয়া অসমীয়া বলাৎকাৰ কৰিছে। কেনেকুৱা ধৰণৰ ঘটনা হৈছে এতিয়া? ঘটনা চাওক আপোনালোকে, আমাৰ মূৰৰ ওপৰতে পানী বৈ গৈছে। এতিয়া বহি থকাৰ সময় নহয়, বুজি পাইছে? আমি এই মাছৰ বজাৰ খুলিব নিদিওঁ। কেনেকৈ বেপাৰ কৰে চাওঁ। আৰু আমি আহ্বান জনাইছোঁ মিয়াৰ পৰা মাছ খোৱাটো বন্ধ কৰক। মাছ কিনা বন্ধ কৰিলে ক'ত বেপাৰ কৰিব? কাক দম দিব? আমাৰ গ্ৰাহক অহাৰ কাৰণেহে দম দি আছে, আমাৰ গ্ৰাহকক দম দি আছে, খিলঞ্জীয়াক দম দি আছে। গতিকে মই আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে আপোনালোকে বিশালভাৱে প্ৰচাৰ কৰে। আৰু দৰঙত আজি মঙলদৈত মাছমজিয়াত মিয়াৰ আক্ৰমণত আমাৰ খিলঞ্জীয়া আঘাতপ্ৰাপ্ত, আৰু ইয়াৰ বিচাৰ লাগে। এতিয়া আহক, পুলিচক আমি ফটো দি দিছোঁ, ল'ৰাজনক সোনকালে এৰেষ্ট কৰক, এৰেষ্ট কৰি তাৰ বিহিত ব্যৱস্থা কৰক। আৰু এনেকুৱা ধৰণৰ কেছদাৰী হ'ব নালাগে যাতে উজুহাত লৈ ল'ৰাজনে এদিনতে বা পিছদিনে থানাৰ পৰা যাতে গুচি যাব নালাগে। তাৰ ওপৰত এইটো আইনগতভাৱে পুলিচে যেনেকৈ পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, মংগলদৈত অকণমান চাওক। মংগলদৈৰ পৰিৱেশ বহুত বেয়া পৰিৱেশ হৈ গৈছে। আমি চিঞৰি আছোঁ, ডেইলি ছোৱালী লাভ জেহাদৰ কেছ হৈ আছে, লেণ্ড জেহাদৰ কেছ হৈ আছে। আৰু আজি মংগলদৈ মাছ বজাৰত মাজতে এটা চব্জি বজাৰত বাপেক পুতেকক মাৰিলে। সেই ঘটনা মানে জুই নুনুমাওঁতে আকৌ আজি মাছ বজাৰত আকৌ আমাৰ অসমীয়া ল'ৰাক খিলঞ্জীয়া ল'ৰা আক্ৰমণ কৰিছে। ডক্টৰ হেমন্ত ডেকাক আজি 5 দিন আগত 6 দিন আগত আক্ৰমণ, আজি পুনৰ খিলঞ্জীয়া ল'ৰা এজনক আক্ৰমণ কৰিছে। আজি মাছৰ বজাৰ বন্ধ কৰাত এয়া কিন্তু কোনো সংগঠন বুলি ক'ব নোৱাৰে। চবে মুখত জয় শ্ৰীৰামৰ ধ্বনি দিছে আৰু যিমান আমাৰ খিলঞ্জীয়া অসমীয়া আছে সকলো উঠি আহিছে।
ইয়াতে কোনো সংগঠন বুলি ক'ব নোৱাৰে ইয়াতে গোটেই খিলঞ্জীয়া অসমীয়া উঠি আহিছে আৰু মাছৰ বজাৰত সেই দুৰ্বৃত্তক বিচাৰি আহিছে মঙলদৈৰ পৰা পংকজ চৰকাৰৰ ৰিপৰ্ট মাই নিউজ এন